নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। এতিয়া আপোনালোকৰ যিসকলে অসম আৰক্ষী অসম বন বিভাগ যাম বুলি ভাবি আছে তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ। আপোনালোকৰ অসম আৰক্ষী অসম বন বিভাগ আৰু প্ৰিজন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা নতুনকৈ যি ৫,০০০ৰো অধিক পদ মুকলি হৈছিল সেইখিনি পদৰ বৰ্তমান অনলাইন এপ্লাই চলি আছে আৰু এইখিনি পদৰ এপ্লাই লাষ্ট ডেট হৈছে ২৮ ফেব্ৰুৱাৰী। গতিকে যিসকলে এইখিনি পোষ্টত এপ্লাই কৰিছে বা এপ্লাই কৰা নাই, যদিহে আপুনি এপ্লাই কৰা নাই তেন্তে সোনকালে এপ্লাই কৰি দিয়ক, কাৰণ আপোনালোকৰ এপ্লাই লাষ্ট ডেটৰ ফালে ছাৰ্ভাৰৰ প্ৰব্লেম হ'ব। তাৰপিছত আপোনালোকৰ যিসকলে এপ্লাই কৰিছিল, যদিহে আপোনাৰ কিবা ভুল হৈ আছিল নাইবা আপোনাৰ কিবা পোষ্ট প্ৰিফাৰেঞ্চ থাকি গৈছিল তেন্তে আপোনালোকে এইকেইদিনৰ ভিতৰত ঠিক কৰি লওক। আপোনাৰ যদিহে পোষ্ট প্ৰিফাৰেঞ্চ থাকি গৈছে তথাপিতো আপোনালোকে আকৌ এতিয়া পোষ্টখিনি এড কৰিব পাৰিব বা আপুনি প্ৰিফাৰেঞ্চটো চেঞ্জ কৰিব পাৰিব। গতিকে আপোনালোকৰ যিসকলৰ খেলিমেলি হৈ আছিল তেওঁলোকে সকলো খেলিমেলি দূৰ কৰিব পাৰিব। কিন্তু আপোনালোকৰ এইবাৰ যদি ২৮ তাৰিখ পাৰ হৈ যায় তাৰপিছত আপোনালোকে আকৌ সুযোগ নাপায় আৰু। এতিয়া আপোনালোকৰ বহুতে এটা ভুল কৰিছিল, সেইটো হৈছে যে তেওঁলোকে কামাণ্ডো পদৰ সংখ্যা কমকৈ ওলাব বুলি এপ্লাই কৰা নাছিল। যদিহে আপুনি কামাণ্ডোত যাম বুলি ভাবি আছে, কামাণ্ডোত পদৰ সংখ্যাটো কমকৈ ওলাব বাবে এপ্লাই কৰা নাছিল, তেন্তে আপুনি কামাণ্ডোটো এপ্লাই কৰি দিয়ক, কিয়নো কামাণ্ডোত পদৰ সংখ্যা বৃদ্ধি হ'ব। তাৰপিছত আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1, ফৰেষ্ট গাৰ্ড, AFPF সেই তিনিওটাতে পদৰ সংখ্যা বৃদ্ধি পাব। আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1ত মিনিমাম আপোনালোকৰ ৫০তকৈ অধিক পদ বৃদ্ধি পাব, কিয়নো বহুতখিনি মানুহ ডিপাৰ্টমেণ্টেলি প্ৰমোশ্যন হৈছে আৰু ৰিটায়াৰমেণ্ট হৈছে। তাৰপিছত আপোনালোকৰ যিটো বেটেলিয়ান AFPF আছাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ, তাতো আপোনালোকৰ মিনিমাম ১০০ৰ পৰা ১৫০ পদ বৃদ্ধি পাব, কিয়নো আপোনালোকৰ AFPFৰ যিখিনি আপোনালোকৰ পুৰণা মানুহ আছিল তেওঁলোকে এতিয়া কনিষ্টেবলৰ পৰা LNK লেন্স নায়ক কনিষ্টেবললৈ প্ৰমোশ্যন পাইছে। গতিকে আপোনালোকৰ AFPFৰো আজিৰ ডেটত বহুতখিনি পদ খালী হৈ আছে আৰু আপোনালোকৰ এতিয়া বেছ বাই বেছ এডভান্স ট্ৰেইনিঙৰ বাবে মাতি আছে। গতিকে আপোনালোকৰ AFPFতো বহুতখিনি পদ খালী হৈ আছে আৰু আপোনালোকৰ ফৰেষ্ট গাৰ্ডতো বহুত মানুহ ডিপাৰ্টমেণ্টেলি প্ৰমোশ্যন পাইছে আৰু আপোনালোকৰ বহুতো মানুহ ৰিটায়াৰমেণ্ট হৈছে। গতিকে ফৰেষ্ট গাৰ্ডতো পদৰ সংখ্যা বৃদ্ধি পাব। গতিকে যিসকলে ভাবি আছিল যে পদৰ সংখ্যাটো কমকৈ আহিছে তেওঁলোকৰ বাবে বহুতো এটা ভাল খবৰ। ফৰেষ্টাৰ গ্ৰেড 1, ফৰেষ্ট গাৰ্ড, AFPF তিনিওটাতে পদৰ সংখ্যা বৃদ্ধি পাব। তাৰপিছত আপোনাক ক'লোঁ কামাণ্ডোটো পদৰ সংখ্যা বৃদ্ধি পাব আৰু আপোনালোকৰ হয়তো অসম আৰক্ষীটো পদৰ সংখ্যা বৃদ্ধি পাব পাৰে। গতিকে আপুনি যদি এইখিনি পোষ্টত এপ্লাই কৰা নাই তেন্তে সোনকালে এপ্লাই কৰক, আৰু যদি আপুনি এপ্লাই কৰোঁতে কিবা ভুল হৈ গৈছিল তেন্তে এতিয়া ঠিক কৰাই লওক, আৰু যদি আপোনালোকৰ পোষ্ট চিলেকশ্যন কৰা থাকি গৈছিল তেন্তে আপুনি পোষ্টটো চিলেকশ্যন কৰক। আপোনাৰ ধৰি লওক গাঁৱৰ নামটো ভুল হ'লে পাছত শুধৰাব পাৰিব, কিন্তু যদিহে আপুনি ধৰি লওক ABUB দুইটাত এপ্লাই কৰিব পৰা, কিন্তু আপুনি যদি অকল UBত কৰে পাছত আপুনি ABটো এড কৰিব নোৱাৰে, বা আপুনি যদি অকল এতিয়া ABটোত কৰে পাছত UBটো এড কৰিব নোৱাৰে। গতিকে আপুনি সেই ভুলটো কেতিয়াও নকৰিব। আৰু বহুতে এটা ভুল কৰিছিলে, সেইটো হৈছে যে তেওঁলোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে কিন্তু অৰিজিনেল যিখন চাৰ্টিফিকেট সেই চাৰ্টিফিকেটখন নোহোৱাৰ কাৰণে তেওঁলোকে এপ্লাই কৰা নাছিল। যদিহে আপোনালোকৰ গ্ৰেজুৱেশ্যনৰ অৰিজিনেল চাৰ্টিফিকেট নাই তেন্তে আপোনালোকৰ প্ৰভিজনেল যিখিনি চাৰ্টিফিকেট আছে সেই চাৰ্টিফিকেটখন দি এপ্লাই কৰি দিয়ক, ফৰেষ্টাৰ গ্ৰেড 1 হওক নাইবা চাব ইনস্পেক্টৰ। যদিহে আপুনি এই ভুলটো কৰিছে তেন্তে আপুনি পাছত শুধৰাব নোৱাৰে, আপুনি এপ্লাই কৰক। আপুনি মাৰ্কশ্বিট আৰু প্ৰভিজনেল চাৰ্টিফিকেট দি এপ্লাই কৰিলেও আপোনালোকৰ হৈ যাব। গতিকে আপুনি যদি যিটো ফৰেষ্টাৰ গ্ৰেড 1 নাইবা SIত গ্ৰেজুৱেশ্যন কমপ্লিট কৰি এপ্লাই কৰা নাছিল তেন্তে সোনকালে এপ্লাই কৰি দিয়ক। ধন্যবাদ।